Hello students, welcome back to the another video of previous year question analyzation. Last day I have discussed 2023 SS final year question of political science. Yesterday I have discussed the part A and today I am going to discuss the part B. So আশা কৰোঁ তোমালোকে সবে পঢ়ি আছা যেহেতু আমাৰ এক্সাম আহি গ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকে তোমালোকক হেল্প কৰিব এটা আইডিয়া দিব কি ধৰণৰ কুৱেশ্যন আহে তোমালোকৰ তাৰপিছত মই তোমালোকক জনাব কৈছিলোঁ কমেণ্টছত জনাবা কিন্তু আনফৰ্চুনেটলি তোমালোক কোনো কমেণ্ট নকৰা চাই থৈ দিয়া ভিডিঅ'টো বেছিভাগ নচোৱাও তথাপিও আৰু চাই থৈ দিয়া অলপমান কমেণ্ট দিবা যেতিয়া মই গম পাম চ' লেটছ ষ্টাৰ্ট আৱাৰ ডিছকাশ্যন আজি আমি 2023 পাৰ্ট পলিটিকেল সায়েন্সৰ যেটো পাৰ্ট বি আছে হেতু আমি ডিসকাস কৰিম শর্ট কোশ্চেন বিলাক সো ফার্স্ট কোশ্চেন টু কি আছে যে in which state of India for the first time in the world a communist party government came to power through democratic election যে কমিউনিষ্ট পাৰ্টিয়ে ডেমোক্ৰেটিক প্ৰচেছেৰে ভাৰতৰ কোন ৰাজ্যত পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কোনো এটা সাম্যবাদী দলে গণতান্ত্ৰিক নিৰ্বাচনৰ মাধ্যমেৰে ক্ষমতা দখল কৰিছিল এটো আমাৰ পাৰ্ট এৰ যেটো পলিটিক্যাল পাৰ্টি এটা আছে এটা লেসন আছে যত পলিটিক্যাল পাৰ্টি বিলাকৰ বিষয় আছে তাত তাৰ এইটো কোশ্চেনটো হয় ইয়াৰ আনসাৰ হৈছে কেৰালা হয় ইয়াৰ আনসাৰটো নেক্সট তোমালোকে কেৰালা লিখি লবা তোমালোকে নেক্সট বি নম্বৰ যেটো কোশ্চেন আছে হু ওয়াজ দ্য চেয়ারম্যান অফ ড্রাফটিং কমিটি অফ দ্য কনস্টিটিউশন অ্যাসেম্বলি এটো ভেরি ইজি এটো ফার্স্ট ইয়ারতে আছিল ইভেন ক্লাস 9 10 আছিল যে সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল ডক্টৰ বি আৰ আম্বেদকাৰ ডক্টৰ বি আৰ আম্বেদকাৰ কি আছিল সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আৰু যদি হুদে যে সংবিধান সভাৰ সভাপতি তেতিয়া হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ খচৰা ওয়াৰ্ডটো থাকিলে বা ড্ৰাফটিং ওয়াৰ্ডটো থাকিলে মনত ৰাখিবা এটো কি হ'ব বি আৰ আম্বেদকাৰ নেক্সট কোশ্চেন সবা where was the first নাম সামিট হেল্ড গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম সন্মিলন বা শিখৰ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল এটো হ'ব বেলগ্ৰেডত এটো আমাৰ সিলেবাসত নাই তথাপি মই কৈ দিলো এটা এক্সট্ৰা বেলগ্ৰেডত এটো আমাৰ সিলেবাসত নাই কিন্তু বেলগ্ৰেডত হৈছিল মনত ৰাখিবা এনে ডি নম্বৰ কোশ্চেন সো এটো আমাৰ সিলেবাসত আছে ডি নম্বৰ কি দিছে চাইনা ইনভেডেড ইন্ডিয়া in 1960 1962 1964 এটো এটা মানে শুদ্ধ উত্তৰ বাছি উলিয়াব দিছে চীনে ভাৰত আক্ৰমণ কৰিছিল কোন সনত মনত ৰাখিবা চীনে ভাৰত আক্ৰমণ কৰিছিল 1962 চীনে ভাৰত আক্ৰমণ কৰিছিল নেক্সট যেটো কোশ্চেন আছে ই নাম্বার এটো আমাৰ সিলেবাসত নাই বাদ দিলো আমি এটো তাৰ পিছত সোয়া এফ নাম্বার ৰাজ্য পুনৰ্গঠন আয়োগ কোন চনত গৃহীত হৈছিল ৰাজ্য পুনৰ্গঠন আয়োগ গৃহীত হৈছিল 1956 ত মনত ৰাখিবা ৰাজ্য পুনৰ্গঠন আয়োগ গৃহীত হৈছিল 1956 ত সরি 59 লিখি দিলো দেখুন 1956 ত ৰাজ্য পুনৰ্গঠন আয়োগ গঠন হৈছিল তাৰ পিছত আমাৰ কোশ্চেন সোয়া যে রাইট টু ইনফরমেশন অ্যাক্ট কাম ইনটু ফোর্স ইন 2005 রাইট ট্ৰু অর ফলস এটো কি হয় শুদ্ধ হয় তথ্য জনাৰ অধিকাৰ আইন বলবৎ হৈছিল 2005 চনত এটো শুদ্ধ দিস ইজ ট্ৰু স্টেটমেন্ট এটো এটা শুদ্ধ হয় নেক্সট সোয়া শাহ তদন্ত আয়োগ কোন বৰ্ষত নিয়োগ কৰা হৈছিল ইন হুইচ ইয়াৰ দা শাহ কমিশন অফ ইনকুৱাৰী ওয়াজ এপয়েন্টেড যে এটা শাহ কমিশন গঠন কৰিছিল সৰকাৰে এটো কেতিয়া গঠন কৰা হৈছিল এটো আমাক সুধিছে মনত ৰাখিবা যে শাহ কমিশন গঠন কৰা হৈছিল 1977 ত শাহ কমিশন এইচ নম্বৰৰ শাহ কমিশন গঠন কৰা হৈছিল 1977 এতিয়া ডাইৰেক্ট এনেকে শর্ট কোশ্চেন মনত ৰাখিলে অলপমান টান হয় এখানে ইয়াৰ লগত ইয়াৰ ব্যাকগ্ৰাউণ্ডত মানে শাহ কমিশন কি আছিল কিও গঠন কৰা হৈছিল এটো অলপমান বুজি লবা তোমালোকে শাহ কমিশন আছিল এটা কমিশন যেটোৱে মানে আমাৰ 1975 ত কি কৰা হৈছিল 1975 ত
ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিল না, ৰাষ্ট্ৰীয় জৰুৰীকালীন ক্ষমতা ঘোষণা কৰিছিল ইন্দিৰা গান্ধীৰ গভৰ্ণমেণ্টে, কংগ্ৰেছ চৰকাৰে। তো তাৰপিছত যেতিয়া ইলেকশ্যন কিবা জৰুৰীকালীন ক্ষমতা শেষ পাল, তাৰপিছত ইলেকশ্যন হৈছিল 1977ত, নেক্সট ইলেকশ্যনটো মানে 1977ত। আৰু সেই ইলেকশ্যনটোত নন বিজেপি চৰকাৰ নন কংগ্ৰেছ চৰকাৰ হৈছিল। আৰু সেই চৰকাৰে ইমাৰ্জেঞ্চিৰ সময়ত কি কি ঘটনা ঘটিছিল তাৰ তদন্ত কৰাৰ কাৰণে 1977ত শ্বাহ কমিশ্যনটো গঠন কৰা হৈছিল। মনত থাকিব। নেক্সট কুৱেশ্যন চোৱা, হু ষ্টাৰ্টেড টোটেল ৰিভলিউশ্যন? সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল? সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল? এইটোৰ এনচাৰ হৈছে জয়প্ৰকাশ নাৰায়ণ বা JP নাৰায়ণ দিব পাৰা, JP নাৰায়ণ। JP নাৰায়ণ বা জয়প্ৰকাশ নাৰায়ণ দিব পাৰা তোমালোকে। সৰ্বাত্মক বিপ্লৱ, সৰ্বাত্মক বিপ্লৱ মানে হৈছে ইংলিছত কয় টোটেল ৰেভলিউশ্যন। এইটো মানে ইন্দিৰা গান্ধীৰ 1975ত ইমাৰ্জেঞ্চি ঘোষণা কৰাৰ আগতে জয়প্ৰকাশ নাৰায়ণে, বিহাৰৰ লিডাৰ আছিল তেখেতে, কংগ্ৰেছৰ নহয়, বেলেগ পাৰ্টিৰ লিডাৰ আছিল তেখেতে। তো তেখেতে এটা আন্দোলন গঢ়ি তুলিছিল, সৰ্বাত্মক আন্দোলন নামৰ এটা আন্দোলন, যিটো মানে চৰকাৰক গাদীৰ পৰা নামৰ কাৰণে সেইটো আন্দোলন কৰা হৈছিল, আৰু তাৰ নাম আছিল সৰ্বাত্মক বিপ্লৱ বা টোটেল ৰিভলিউশ্যন। নেক্সট কুৱেশ্যন চোৱা, হু ৱাজ দ্য ফাউণ্ডাৰ প্ৰেছিডেণ্ট অফ ভাৰতীয় জনসংঘ? হু ৱাজ দ্য ফাউণ্ডাৰ প্ৰেছিডেণ্ট অফ ভাৰতীয় জনসংঘ? এইটো আমি অলৰেডি এদিনাখন কিবা কৰিছিলোঁ, ডিছকাছ কৰিছিলোঁ আমাৰ লাষ্ট প্ৰিভিয়াছ কুৱেশ্যনত, যে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক কোন আছিল? এইটো আছিল শ্যামা প্ৰসাদ মুখাৰ্জী। শ্যামা প্ৰসাদ মুখাৰ্জী, শ্যামা প্ৰসাদ মুখাৰ্জী লিখি ল'বা তোমালোকে, কি আছিল? শ্যামা প্ৰসাদ মুখাৰ্জী। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন আমাৰ যিটো আছে, কি আছে নেক্সট কুৱেশ্যন চোৱা। এতিয়া আমাৰ 1 নম্বৰৰ কেইটা শেষ পালে, এতিয়া 2 নম্বৰৰ কুৱেশ্যন আছে। 2 নম্বৰৰ কুৱেশ্যন কি কৈছে চোৱা, যে মেনশ্যন 2 চেলেঞ্জেছ ইণ্ডিয়া ফেচড ইমিডিয়েটলি আফটাৰ ইণ্ডিপেণ্ডেন্স। স্বাধীনতা লাভৰ ঠিক পিছতেই ভাৰতবৰ্ষই সন্মুখীন হোৱা 2টা প্ৰত্যাহ্বান। আমি জানো যে 1947ত ইণ্ডিয়া স্বাধীন হৈছে। ইণ্ডিয়াখন 2টা দেশ, এটা ডাঙৰ দেশ আছিল, আধা পাকিস্তান হৈছে, আধা ইণ্ডিয়া হৈছে, আধা কি হৈছে? পাকিস্তান হৈছে। তো এই যে দেশ স্বাধীন হৈছিল, দেশ কিন্তু স্বাধীন হৈছিল দেশ বিভাজনৰ বেদনা বুকুত লৈ কিনে। তো এই স্বাধীনতা লাভ কৰাৰ ঠিক পিছতে ভাৰতবৰ্ষই কি কি সমস্যাৰ সন্মুখীন হৈছিল এইটো আমাক সুধিছে। এটা আমাৰ চোৱা, কি সমস্যাৰ সন্মুখীন হৈছিল? এটা হৈছিল যে গোষ্ঠীগত সংঘৰ্ষ হৈছিল। তোমালোকে জানা যে হিন্দু মানুহৰ কাৰণে বা পাকিস্তান আৰু ইণ্ডিয়া কিয় ভাগ হৈছিল? যে মুছলিম লীগে ডিমাণ্ড কৰিছিল যে মুছলিম পপুলেশ্যনবিলাকৰ কাৰণে এটা ছেপাৰেট কাণ্ট্ৰি লাগে, সেইটো পাকিস্তান হ'ব, আৰু হিন্দু ডমিনেটেড যিখিনি এৰিয়া থাকিব সেইখিনি কি হ'ব? ইণ্ডিয়া হ'ব। তো যেতিয়া পাকিস্তানত থকা হিন্দুবিলাক ভাৰতবৰ্ষলৈ আহিল, ভাৰতত থকা মুছলিমবিলাক পাকিস্তানলৈ যাব লগা হ'ল, তেতিয়া যে এই মুভমেণ্টটো হৈছিল, এটা যে এইফালৰ মানুহ সেইফালে গৈছিল, সেইফালৰ মানুহ এইফালে গৈছিল, তো ইয়াৰ মাজত কি হৈছিল? বহুত গোষ্ঠীগত সংঘৰ্ষ হৈছিল। পাকিস্তানত হিন্দু মানুহবিলাক মাইনৰিটি হৈ গৈছিল, ইণ্ডিয়াত মুছলিম মানুহবিলাক মাইনৰিটি হৈ গৈছিল। তো এনেকুৱা ক্ষেত্ৰত 2টা দেশৰ মাজত কি হৈছিল? গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি হৈছিল। তো এইটো হ'ল এটা যে দেশ বিভাজনৰ পৰিণামস্বৰূপে ভাৰতৰ সন্মুখীন হোৱা এটা প্ৰত্যাহ্বান আছিল যে কি? গোষ্ঠীগত সংঘৰ্ষ বা কমিউনেল ৰাইট, ইংলিছত তুমি ক'ব পাৰা কমিউনেল ৰাইট। আৰু 2 নম্বৰ কি হৈছিল? 2 নম্বৰ হৈছিল দেশ বিভাজনৰ আন এটা সমস্যা, যে সম্পদসমূহৰ বিতৰণৰ ক্ষেত্ৰত সমস্যা হৈছিল। ছাপ'জ ইণ্ডিয়া আছিল এটা ডাঙৰ কাণ্ট্ৰি, আধা পাকিস্তান হ'ল, আধা কি হ'ল? ইণ্ডিয়া হ'ল। তো কি প্ৰব্লেম হৈছিল? যে 2টা কাণ্ট্ৰিৰ মাজত যেনেকৈ মানুহবোৰ এইফালৰ মানুহ এইফালে গৈছিল, এইফালৰ মানুহ এইফালে, এইফালৰ মানুহ এইফালে গৈছিল, তেনেকেই 2টা কাণ্ট্ৰিৰ মাজত থকা সম্পত্তিবিলাকতো ভাগ কৰিব লগা হৈছিল। তো এই ক্ষেত্ৰত বহুত সমস্যাৰ সন্মুখীন হৈছিল। কিছুমান কোম্পানী আছিল যিবিলাকৰ কোম্পানীটো পাকিস্তানৰ ছাইডত আছিল, কিন্তু সেই কোম্পানীবিলাক যিটো বস্তু নিৰ্মাণ কৰিছিল বা সেই কোম্পানীবিলাকৰ মেটেৰিয়েলছবিলাক ক'ত আছিল? ইণ্ডিয়াত আছিল। তো সেই কোম্পানীটো ইফালে বন্ধ হ'ব লগা হ'ল। আকৌ এনেকুৱাও কিছুমান কোম্পানী আছিল যিবিলাক কোম্পানীটো ইণ্ডিয়াত আছিল, কিন্তু মেটেৰিয়েলছবিলাক পাকিস্তানৰ পৰা অনা হৈছিল, সেইটোও বন্ধ হৈ গ'ল।
তো এনেকেই সমস্যা হৈছিল। তো কি কি সমস্যাৰ সন্মুখীন হৈছিল, প্ৰত্যাহ্বান বুলি দিছে, প্ৰত্যাহ্বান বা সমস্যা একে, বুজিছা। 1 নম্বৰ দিবা তোমালোকে যে কি গোষ্ঠীগত সংঘৰ্ষ হৈছিল, গোষ্ঠীগত সংঘৰ্ষ। 2 নম্বৰ কি দিবা, 2 নম্বৰ দিবা সম্পদৰ বিতৰণত সমস্যা, সম্পদৰ বিতৰণত সমস্যা হৈ গ'ল। তো এইটো আমাৰ হৈ গ'ল। নেক্সট চোৱা তোমালোকে যে ভাৰত বিভাজনৰ 2টা পৰিণাম, প্ৰায় কিন্তু কোৱেশ্যন দুটা ছেমে। স্বাধীনতাৰ পিছত ভাৰতবৰ্ষৰ সন্মুখীন হোৱা 2টা প্ৰত্যাহ্বান আৰু ভাৰত বিভাজনৰ 2টা পৰিণাম ছেম। একচুৱেলি মই A নম্বৰত যিটো ডিছকাছ কৰিলোঁ সেইটো তোমালোকে B নম্বৰত লিখি দিব পাৰা, আৰু A নম্বৰত বেলেগো লিখিব পাৰা। A নম্বৰত তোমালোকে জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানবোৰ লিখি দিব পাৰা। কিন্তু জাতি নিৰ্মাণৰ কি কি প্ৰত্যাহ্বান আছিল তোমালোকে জানাই। জাতি নিৰ্মাণৰ এটা প্ৰত্যাহ্বান আছিল যে বৈচিত্ৰ্যৰ বুকুত ঐক্য স্থাপন কৰা, এইটো এটা সমস্যা আছিল প্ৰত্যাহ্বান। 2 নম্বৰ কি আছিল যে সংবিধানে প্ৰদান কৰা গণতন্ত্ৰৰ বহল অৰ্থক বাস্তৱায়িত কৰা। তো এই 2টা তোমালোকে এইটোত লিখি দিয়া, আৰু B নম্বৰত সেই দেশ বিভাজনৰ পৰিণাম 2টা লিখি দিয়া হৈ যাব। তাৰপিছত চোৱা তোমালোকে নেক্সট ডিছকাছ কৰিম আমি যে who was the official Congress candidate for the presidential election of 1969? Who won the election? 1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী কোন আছিল? নিৰ্বাচনটোত কোনে জয়লাভ কৰিছিল? এতিয়া 1969 চনৰ প্ৰেচিডেন্সিয়েল ইলেকশ্যনৰ ওপৰত তোমালোকে এটা চুমুটকা মুখস্থ কৰি ৰাখিব পাৰা, আহে কেতিয়াবা যে 1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ওপৰত চুমুটকা লিখা আহে, ইম্পৰ্টেণ্ট 4 মাৰ্কৰ মুখস্থ কৰি ৰাখিবা। যদি লাগে ডিছকাশ্যন তেতিয়া ক'বা, মই তোমালোকক কৈ দিম। এতিয়া চোৱা কুৱেশ্যনৰ এনচাৰটো যে 1969 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী আছিল N. সঞ্জীৱা ৰেড্ডী বা নীলম সঞ্জীৱা ৰেড্ডী বুলিও ক'ব পাৰা তুমি। নীলম সঞ্জীৱা ৰেড্ডী, তেখেত একচুৱেলি কংগ্ৰেছ দলৰ পৰা তেখেতক থিয় কৰোৱা হৈছিল ৰাষ্ট্ৰপতি নিৰ্বাচনত, কিন্তু ইন্দিৰা গান্ধীয়ে কিন্তু নীলম সঞ্জীৱা ৰেড্ডীক কি কৰা নাছিল, ছাপোৰ্ট কৰা নাছিল। তো ইন্দিৰা গান্ধীয়ে নিজৰ ফালৰ পৰা ভি ভি গিৰি নামৰ এজন মানুহক থিয় কৰাইছিল, আৰু ইলেকশ্যনত কিন্তু ভি গিৰিয়েই জিকিছিল। এন সঞ্জীৱা ৰেড্ডী জিকা নাছিল, কিন্তু মনত ৰাখিবা। তো কংগ্ৰেছৰ ফালৰ পৰা কাক দিয়া হৈছিল কেণ্ডিডেট? এন সঞ্জীৱা ৰেড্ডী, লিখি দিওঁ মই হা, এন সঞ্জীৱা ৰেড্ডী। অসমীয়াটো পাৰিবাই তোমালোকে, এন সঞ্জীৱা ৰেড্ডী। আৰু জিকিছিল কোন? জিকিছিল ভি গিৰি। তো কংগ্ৰেছৰ ফালৰ পৰা এন সঞ্জীৱা ৰেড্ডীক থিয় কৰোৱা হৈছিল, আৰু ইন্দিৰা গান্ধীয়ে নিজে ভি গিৰিক থিয় কৰাইছিল, কিন্তু ইলেকশ্যনত জিকিছিল ভি গিৰি। হৈ গ'ল। নেক্সট চোৱা তোমালোকে, নেক্সটটো আমি ডিছকাছ কৰিম যে দল ত্যাগ বুলিলে কি বুজা? হোৱাট ডু ইউ মিন বাই ডিফেকশ্যন? দল ত্যাগটো তোমালোকে শুনিছাই অলৰেডি, এইটো এটা ভেৰি মানে ৰিলিভেণ্ট পলিটিকেল টাৰ্ম, ডিফেকশ্যন বা দল ত্যাগ। দল ত্যাগ কি? যেতিয়া এজন ৰাজনৈতিক নেতাই এটা বিশেষ দলৰ পৰা নিৰ্বাচনত জয়ী হৈ সেইটো দল ত্যাগ কৰি বেলেগ দলত যোগদান কৰে, তাকেই দল ত্যাগ বুলি কোৱা হয়। When a particular political leader won election from a particular political party, but after winning the election he left the former party. সাপোজ এতিয়া চোৱা তোমালোকে জ্বলন্ত উদাহৰণ হিচাপে আমি হেমন্ত বিশ্ব শৰ্মাৰ কথা ক'ব পাৰোঁ, আমাৰ বৰ্তমান কাৰেণ্ট চিফ মিনিষ্টাৰ অফ আছাম। হেমন্ত বিশ্ব শৰ্মা কি আছিল? আৰু টাইমত কংগ্ৰেছ দলৰ লিডাৰ আছিল। তো তেখেতে কি কৰিছে? কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত কি কৰিছে? জইন কৰিছে। তো সেইটোৱে এটা দল ত্যাগ, এইটোকে দল ত্যাগ বুলি কোৱা হয়। তাৰপিছত চোৱা তোমালোকে মেনশ্যন টু কনচিকুৱেঞ্চেছ অফ দ্য মিজোৰাম একৰ্ড চাইন ইন 1986। 1986 চনত যিটো মিজোৰাম একৰ্ড চাইন কৰা হৈছিল তাৰ কি কনচিকুৱেঞ্চ আছিল? যে 1986ত চাইন হোৱা মিজোৰাম একৰ্ডৰ ফলস্বৰূপেই MNF মিজো নেশ্যনেল ফ্ৰণ্ট নামৰ এটা দল সংগঠিত হৈছিল, আৰু 1986ত
মিজো একৰ্ড চাইন কৰাৰ পিছত মিজোৰামত যি সশস্ত্ৰ সংগঠন এটা দল আছিল, যিটো দলে স্বাধীন মিজোৰামৰ দাবী কৰি আছিল, সেই দলটোৱে কি কৰিছিল, অস্ত্ৰ ত্যাগ কৰিছিল। এইটো ইমান সচৰাচৰ নাহে, ইমান ইম্পৰ্টেণ্ট নহয় এইটো, তথাপিও চাবা আৰু কৈ দিলোঁ যিহেতু মই। তাৰপিছত চোৱা, মেনশ্যন টু ফিচাৰ্ছ অফ পপুলাৰ মুভমেণ্ট, এইটো আমাৰ লেচনত নাই, F নাম্বাৰ, এইটো আমাৰ দৰকাৰ নাই, লেচনত নাই। G নাম্বাৰ চোৱা, ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ, এইটোও আমাৰ লেচনত নাই, তথাপিও মই সেইদিনাও বুজাই দিছোঁ। আঞ্চলিক প্ৰত্যাশাৰ আমাৰ লেচনটো চিলেবাছতে নাই। H নাম্বাৰ চোৱা, এইটো আছে আমাৰ চিলেবাছত, যে ৰাইট এনি টু ফিচাৰ্ছ অফ কলিউশ্যন গভৰ্ণমেণ্ট ইন ইণ্ডিয়া, ভাৰতত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। সন্মিলিত চৰকাৰ মানেই মৰ্চা চৰকাৰ, দুটা ছেম, সন্মিলিত চৰকাৰ আৰু মৰ্চা চৰকাৰ দুটা ছেম। অলৰেডি তোমালোকে জানাই, যেতিয়া কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা নাপায়, তেতিয়া দুটা বা তিনিটা বা তাতকৈ অধিক ৰাজনৈতিক দল লগ লাগি কি এটা চৰকাৰ গঠন কৰে, তাকেই কোৱা হয় মৰ্চা চৰকাৰ বা সন্মিলিত চৰকাৰ। এতিয়া আমাক সুধিছে ইয়াত সন্মিলিত চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য, এইটো মনত ৰাখিবা যে সন্মিলিত চৰকাৰবিলাক কি হয়, সন্মিলিত চৰকাৰ কি হয়, দুৰ্বল হয়। সন্মিলিত চৰকাৰ কি চৰকাৰ, দুৰ্বল চৰকাৰ, দুৰ্বল চৰকাৰ। এক নম্বৰ লিখিবা সন্মিলিত চৰকাৰ দুৰ্বল চৰকাৰ, হৈ গ'ল এটা বৈশিষ্ট্য। 2 নম্বৰ লিখিবা সন্মিলিত চৰকাৰ অস্থায়ী চৰকাৰ, অস্থায়ী। এতিয়া কিয় দুৰ্বল, কিয় অস্থায়ী, এইটো বুজি লোৱা। সন্মিলিত চৰকাৰ এইকাৰণেই দুৰ্বল চৰকাৰ, বিকজ তাত দুটা তিনিটা বহুতকেইটা পাৰ্টি একেলগে মিলি চৰকাৰ গঠন কৰে না, তো সিহঁতে কোনো এটা ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত বহুত মানে বেমেজালিৰ সৃষ্টি হয়। এই পাৰ্টি সব পাৰ্টিকেইটা যেতিয়া একমত হ'ব, তেতিয়াহে এটা ডিচিশ্যন ল'ব পাৰে, তো এই ক্ষেত্ৰত কাম ইমান ভালকৈ সিহঁতে কৰিব নোৱাৰে, দুৰ্বল হয়, সেইকাৰণে দুৰ্বল। 2 নম্বৰ চোৱা, সন্মিলিত কি চৰকাৰ, অস্থায়ী চৰকাৰ। সন্মিলিত চৰকাৰ এইকাৰণেই অস্থায়ী চৰকাৰ, বিকজ চোৱা আজি যিটো আমাৰ BTRত যিটো চৰকাৰ আছে আমাৰ, ছাপ'জ ইয়াত কোন কোন আছে, ইয়াত BJP আছে আৰু কি আছে, UPPL আছে, UPPL মিলি কিনে আমাৰ BTR চৰকাৰ গঠন কৰিছে না, এইটো এটা সন্মিলিত চৰকাৰ। কিন্তু ছাপ'জ আজি যদি BJPয়ে ছাপোৰ্ট উঠাই লয়, তেতিয়া UPPL অকলে চৰকাৰ থাকিব নোৱাৰিব, চৰকাৰটো ভাঙি যাব। ছাপ'জ যদি UPPL সমৰ্থন উঠাই লয়, BJP অকলে চৰকাৰ গঠন কৰি থাকিব নোৱাৰিব, ইমান চিট নাই, তো চৰকাৰটো ভাঙি যাব। এইকাৰণে কোৱা হয় সন্মিলিত চৰকাৰ কি চৰকাৰ, অস্থায়ী চৰকাৰ, হৈ গ'ল। তাৰপিছত চোৱা আমাৰ নেক্সট কি আছে, যে নেক্সট আছে আমাৰ 1977 চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফল। 1977 চনত কি হৈছিল, লোকসভা নিৰ্বাচন হৈছিল, তাৰ কি কি ফলাফল আছিল, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যে 1977 চনৰ লোকসভা নিৰ্বাচনৰ এটা ফলাফল হ'ল যে এই লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ আছিল, কিন্তু 1977 চনৰ ইলেকশ্যনত ইন্দিৰা গান্ধী নিজে হাৰিছে, প্ৰধানমন্ত্ৰীজনে ইলেকশ্যনত হাৰি গৈছিল। এইটো এটা কি হৈছিল, এটা মানে ভেৰি ইম্পৰ্টেণ্ট ইনচিডেণ্ট আছিল, যে যি কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ আছিল, তেখেতেই ইলেকশ্যনত হাৰি গৈছে, এনেকুৱা ৰেয়াৰ, খুব কম হয় কিন্তু এনেকুৱা। তো ইন্দিৰা গান্ধী নিজে কি কৰিছিল, ইলেকশ্যন হাৰিছিল, এইটো এটা মনত ৰাখিবা। ক'ৰ পৰা হাৰিছিল, তেওঁ ৰায়বেৰেলী সমষ্টিৰ পৰা হাৰিছিল, ৰায়বেৰেলী। এইটো নালাগে, তোমালোকে খালি মনত ৰাখিবা যে ইন্দিৰা গান্ধীয়ে কি কৰিছিল, ইলেকশ্যন হাৰিছিল। ইন্দিৰা গান্ধী lost the election, মনত ৰাখিলা, 1 নম্বৰ। 2 নম্বৰ চোৱা, 1977 চনৰ লোকসভা নিৰ্বাচনৰ আন এটা ফলাফল হ'ল যে এই ইলেকশ্যনত কি হৈছিল, কংগ্ৰেছে হাৰিছিল। কংগ্ৰেছ একেলেঠাৰিয়ে বহুতবাৰ চৰকাৰ গঠন কৰি আছিল, কিন্তু এই ইলেকশ্যনটোত কংগ্ৰেছে হাৰিছিল। অকল হাৰা নাই, বহুত বেয়াভাৱে হাৰিছিল, মানে বহুত কম চিট পাইছিল। কংগ্ৰেছ লষ্ট দ্য ইলেকশ্যন, অকল হাৰা নাই, বহুত বেয়াভাৱে হাৰিছিল। ইয়াৰ উপৰিও আৰু বহুত আছে, কংগ্ৰেছৰ বহুত মানে
ধৰা ইম্পৰ্টেণ্ট লিডাৰবিলাক হাৰি গৈছিল, কে কামৰাজ, অতুল্য ঘোষ, এনেকৈ হাৰি গৈছিল। বহুতকেইটা ষ্টেটতো কংগ্ৰেছে কি কৰিছিল, হাৰিছিল। তো এইবোৰ হৈছে 1977 চনৰ লোকসভা নিৰ্বাচনৰ কিছুমান ফলাফল হৈ গ'ল। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন বা লাষ্ট কুৱেশ্যন যিটো আমাৰ আজিৰ, এইটো চিৰিজতো আমি অকল শ্বৰ্ট কুৱেশ্যনবোৰ ডিছকাছ কৰি আছোঁ ন। কি কৈছে, মেনশ্যন টু কনচিকুৱেঞ্চ অফ নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ্ড ইন 1975। 1975 চনত ঘোষণা কৰা জাতীয় জৰুৰীকালীন অৱস্থাত দুটা পৰিণতি। অলৰেডি মই কৈছোঁ 1975ত ইন্দিৰা গান্ধীয়ে কি ঘোষণা কৰিছিল, জাতীয় জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল। কি হৈছিল তেতিয়া, যেতিয়াই দেশত জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় তেতিয়া আৰু ডেম'ক্ৰেটিক চৰকাৰ নাথাকে, তেতিয়া কোনে চৰকাৰ চলায়, আৰ্মিয়ে চৰকাৰ চলায়। তো এইটো তোমালোকে 1 নম্বৰ লিখিব পাৰা যে গণতান্ত্ৰিক পৰিস্থিতি নোহোৱা হৈছিল। 1977 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি হ'ল, দেশত কি হৈছিল, গণতন্ত্ৰ বা ডেম'ক্ৰেচি নোহোৱা হৈ গৈছিল, গণতন্ত্ৰ নোহোৱা হৈ গৈছিল 1 নম্বৰ। 2 নম্বৰ লিখিবা, তোমালোকে শ্বৰ্ট কুৱেশ্যন লিখিব লাগে না। 2 নম্বৰ লিখিবা যে চৰকাৰে কি কৰিছিল, ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। ইন্দিৰা গান্ধীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। ইভেন ইন্দিৰা গান্ধীৰ ল'ৰা সঞ্জয় গান্ধীয়েও ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। তাৰপিছত লিখিব পাৰা, চৰকাৰখনে বিদ্যুৎ কৰ্তন কৰিছিল, চৰকাৰখনে নিউজ পেপাৰ বা নিউজ চেনেলবিলাকক নিউজ সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত কি কৰিছিল, বাধা প্ৰদান কৰিছিল। তো এইবোৰেই আছিল 1977 চনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ কিছুমান কি পৰিণতি বা ফলাফল। তো আমাৰ আজি এইখিনি আমি ডিছকাছ কৰিলোঁ। আশা কৰোঁ তোমালোকে চবে পঢ়ি আছা, মোৰ ডিছকাশ্যনবিলাক তোমালোকক হেল্প কৰিব পৰীক্ষাত ভাল এটা ৰিজাল্ট পোৱাৰ কাৰণে। তাৰপিছত এনেকৈ মই কেইটা বছৰৰ মানে 24ৰ হৈ গ'ল, আমাৰ 23ৰ হৈ গ'ল, এনেকৈ মই কেইটামান বছৰৰ চিৰিয়েলি ছল্ভ কৰিম। তাৰপিছত আমি চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। মই কিছুমান চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যন মই কৈ দিম, 1 নম্বৰৰ, 2 নম্বৰৰ প্লাছ বৰ্ড কুৱেশ্যন মই কৈ দিম। আমাৰ কেইটা চেপ্টাৰ